নিশ্চয়কৈ যে এই যিখিনি টেকনিকেল কথা বা ছিংগাপুৰত কি ধৰণে গোটেই বিষয়টোক লৈ তদন্ত চলাইছে ছিংগাপুৰ আৰক্ষীয়ে, সেই আৰক্ষীৰ তদন্তত অসম আৰক্ষীৰ কিবা ভূমিকা আছে নেকি বা SITয়ে তেওঁলোকৰ লগত কিবা কমিউনিকেট হৈছে নেকি? এই গোটেই বিষয়খিনি মই ৰাজনৈতিক সম্পাদক নয়ন প্ৰতীম কুমাৰ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে তাত তদন্ত চলি আছে। এই ব্ৰেকিং যে প্ৰথমবাৰৰ বাবে আমি গম পাইছোঁ বা অসমবাসীয়ে গম পাইছে প্ৰতিদিন টাইমৰ দ্বাৰা যে তাত তদন্ত চলি আছে। 4টাকৈ দিন যিগৰাকী বৰ্তমান সমন জাৰি কৰা হৈছে তেওঁক মাতিছে ছিংগাপুৰ আৰক্ষীয়ে। গতিকে গোটেই তদন্তটো কি বুলি ভাবে, কেনেধৰণে হৈছে, ইয়াত অসম আৰক্ষী বা SITৰ কি ভূমিকা আছে বুলি ভাবে? চাওক অনুপ, নিশ্চিতভাৱে আমি প্ৰতিদিন টাইমে এটা এক্সক্লুজিভ খবৰ অকণমান আগতে আমি দিছোঁ। আমাৰ সতীৰ্থ মিতালী কোঁৱৰে সুকুমাৰ গোস্বামী, তেখেত হৈছে সুস্মিতা গোস্বামীৰ পিতৃ, আৰু এই যিটো ইয়াতত যিসকল ব্যক্তি গৈ আছিলে তাতো তেওঁ আছিলে, তেওঁ জীয়ৰী। আৰু তেখেতৰ পিতৃয়ে স্পষ্টভাৱে কৈছে যে সুস্মিতাৰ মোবাইলত যিখিনি তথ্য আছিলে সেই সকলো তথ্য ইতিমধ্যে জব্দ কৰা হৈছে। অতি কমেও 4বাৰ তেওঁলোকক জেৰা কৰা হৈছে আৰু কোৱা হৈছে যে তেওঁলোকক প্ৰয়োজন সাপেক্ষে আৰু মাতিব। গতিকে এই কথাখিনিৰ পৰা আমাৰ আচলতে SITয়ে আমাৰ যদি SIT যদি আমাক চাই আছে তেতিয়াহ'লে SITয়ে এই তথ্যবোৰ ল'ব লাগে, কাৰণ এইটো এটা খুব ডাঙৰ এটা লিড পোৱা বুলি এটা আমি ক'ব খুজিছোঁ যে জুবিন গাৰ্গৰ যি মৃত্যুৰ ৰহস্য, এই ক্ষেত্ৰত এই কথাটোৱে বহুত SITক এটা ডাঙৰ লিড এটা দিব পাৰে। কাৰণ দেখা গৈছে যে তেওঁ কৈছে যে মোৰ ছোৱালীক প্ৰয়োজন সাপেক্ষে আৰু মাতিব পাৰে বুলি কৈছে। তাৰমানে এই কথাটোৰ পৰা আমি এটা কথা স্পষ্ট হ'লোঁ যে ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যুৰ কথা আমি ফাইলটো ক্ল'জ কৰা বুলি ভাবিছিলোঁ, আচলতে সুস্মিতা গোস্বামীৰ পিতৃয়ে যিখিনি ভাষ্য দিলে তাৰ পৰা আমি অন্ততঃ এই কথাই বুজিছোঁ যে এই ফাইলটো ক্ল'জ হোৱা নাই। ইয়াৰ ইনভেষ্টিগেশ্যন ইজ গোয়িং অন, ইনভেষ্টিগেশ্যন অৰ্থাৎ তদন্ত চলি আছে। গতিকে যিহেতু তদন্ত চলি আছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ আৰক্ষী তাত যাব নোৱাৰে, ঠিক আছে, আৰক্ষী যাব নোৱাৰে, গতিকে থ্ৰু প্ৰপাৰ চেনেল অৰ্থাৎ ভাৰত চৰকাৰৰ জৰিয়তে এই তথ্যসমূহ অনাৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু এখেতৰ এই সুস্মিতা গোস্বামী পিতৃয়ে আৰু এটা কথা কৈছে যে প্ৰয়োজন সাপেক্ষে ইতিমধ্যে তেওঁলোকক জেৰাৰ সময়ত তেওঁলোকে যিখিনি কথা কৈছিলে, আমাৰ ইয়াত যেনেকৈ দণ্ডাধীশৰ সন্মুখত আৰক্ষীৰ আগত কোৱা কথা এটা আৰু দণ্ডাধীশৰ আগত কোৱা কথা এটাৰ মাজত বহুত পাৰ্থক্য আছে। আপুনি আৰক্ষী জিম্মাত যিখিনি কথা কয় সেইখিনি পিছ মুহূৰ্তত আপুনি সলাবও পাৰে, আপুনি ক'ব পাৰে যে মোক পুলিচে হাৰাশাস্তি কৰিছিলে, মোক পুলিচে হেঁচা দিছিলে, এইদৰে ক'বলৈ বহুত সময়ত আমি দেখিছোঁ যে বহুত সময়ত পুলিচৰ ভাষ্য কিন্তু অভিযুক্তই সলনি কৰাৰ উদাহৰণ আছে। কিন্তু যদি সেই দণ্ডাধীশৰ সন্মুখত আপুনি কিবা এটা ভাষ্য প্ৰদান কৰিছে, সেই ভাষ্য কিন্তু আপুনি কেতিয়াও সলাব নোৱাৰে, সেয়া সত্য বুলি ধৰা হয়, আদালতে তাক এভিডেঞ্চ হিচাপে লয়। গতিকে এখেতৰ পিতৃয়ে কৈছে যে মোৰ ছোৱালীক তেওঁলোকৰ আমাৰ ভাষাত যিটো দণ্ডাধীশ, সেই দণ্ডাধীশৰ আগত আকৌ মাতিব পাৰে, তেতিয়া কিন্তু তেওঁলোকক সুধিব যে তুমি আৰক্ষীৰ সন্মুখত যিখিনি ভাষ্য দিছা সেইখিনি ভাষ্য এইখিনি ভাষ্য হয়নে নহয় তুমি স্পষ্ট কৰা। গতিকে এটা ভাল এটা তথ্য আমাৰ হাতত ইতিমধ্যে আহিছে। গতিকে জুবিন গাৰ্গৰ যি মৃত্যুৰ যি ৰহস্যজনক মৃত্যুৰ যি তদন্ত, এই তদন্ত প্ৰক্ৰিয়াত এই কথাখিনি এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা ল'ব। গতিকে SITয়ে এই কথাবোৰ গুৰুত্ব দিব লাগে। SITয়ে যদি তেওঁলোকে যাব নোৱাৰে, যদি আইনে তেওঁলোকক পাৰ্মিশ্যন নিদিয়ে, তেতিয়াহ'লে তেওঁলোকে থ্ৰু প্ৰপাৰ চেনেল অৰ্থাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় অথবা আমাৰ যি হোম মিনিষ্ট্ৰী আছে, কাৰণ যিখন আইনৰ কথা কৈ আছোঁ, এই আইনখনৰ সমগ্ৰ দিশ চোৱা চিতা কৰে কিন্তু হোম মিনিষ্ট্ৰীয়ে। গতিকে চৰকাৰীভাৱে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে আচলতে SITয়ে যিমান পাৰি সিমান সোনকালে এই গোটেই বিষয়বোৰ আমাৰ অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। মই 1 মিনিটত এটা কথা সুধিম যে বিশ্বব্যাপী যিহেতু গম পাইছে যে জুবিন গাৰ্গৰ মৃত্যু হৈছে, তদন্তৰ বাবে এখন SIT গঠন কৰিছে, ছিংগাপুৰেও হয়তো গম পাইছে যে ইয়াতে এটা তদন্ত চলি আছে। গতিকে অসমৰ বা SITৰ সৈতে ভাৰতৰ যি আমাৰ আৰক্ষী, সেই আৰক্ষীৰ সৈতে ছিংগাপুৰৰ যিটো কমিউনিকেট, এটা হয়তো কমিউনিকেট হ'ব প্ৰয়োজন আছিল বা হ'ব লাগিছিল, যাৰ ক্ষেত্ৰত ইয়াত যিটো তদন্ত চলি আছে তাত যিটো তদন্ত চলি আছে, এই তদন্তৰ যিটো আচলতে সামঞ্জস্য বা এটা পৃথক যিহেতু হৈ আছে, এটা মিলিব লাগিব বা গোটেই বিষয়টোক লৈ কিছু প্ৰয়োজন আছিল বুলি ভাবে। নিশ্চিতভাৱে SITৰ মুৰব্বীগৰাকীয়ে ইতিমধ্যে সাংবাদিকক জনাইছে যে তেওঁলোকে ইতিমধ্যে কমিউনিকেশ্যন কৰিছে থ্ৰু প্ৰপাৰ চেনেল, অৰ্থাৎ প্ৰপাৰ চেনেলটোৱে হৈছে ভাৰত চৰকাৰৰ যি বিভাগীয় সংস্থাসমূহ আছে সেই সংস্থাসমূহৰ জৰিয়তে তেওঁলোকে কমিউনিকেশ্যন কৰিছে। কিন্তু সেই কমিউনিকেশ্যনটো এটা ত্বৰান্বিত হ'ব লাগিব প্ৰক্ৰিয়াটো, কাৰণ অসমবাসীয়ে আজি বিচাৰি আছে যে জুবিন গাৰ্গৰ যিমান পাৰি সিমান সোনকালে এই ৰহস্য উদঘাটন হ'ব লাগে, কাৰণ অসমবাসীয়ে আজিলৈকে শুব পৰা নাই। গতিকে এই যিটো কাম, এই কামটো SITয়ে কৰিব লাগিব ভাৰত চৰকাৰৰ জৰিয়তে। আৰু ভাৰত চৰকাৰৰ জৰিয়তে আমাৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ইতিমধ্যে কৈছে যে জুবিন গাৰ্গৰ বন্ধুগৰাকী এগৰাকী মন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, গতিকে এই কামটো সহজ হৈ আছে। গতিকে যিমান পাৰি সিমান সোনকালে পবিত্ৰ মাৰ্ঘেৰিটা, আমাৰো আহ্বান থাকিব যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপুনি আপোনাৰ বন্ধু হেৰাই গৈছে সাগৰৰ মাজত এইদৰে, গতিকে আপুনিও যিমান পাৰি সিমান সোনকালে আমাৰ অসম চৰকাৰৰ যি SIT আছে এই SITখনক সহায় কৰাৰ ব্যৱস্থা কৰক।